কবিতা হিয়াখনত ৰৈ ৰৈ বাজে নহবাকৈ কিছু কথা হয়। এই যে আত্মীয়তাবোধ তেজৰ সম্পৰ্কতকৈ অধিক। কেনে আছা তুমি আবেগ বিফলিত হৈ পৰো কাৰোবাৰ প্ৰশ্নত। ভাল লগা ভাল পোৱাবোৰ সকলোৰে অন্তৰত থাকে। কোনোবাই প্ৰকাশ কৰে, হয়তো কোনোবাই মনৰ মাজতে ৰাখে। আজি বহুদিন হ'ল চেতনাত উপলব্ধ হিয়াখনত ৰৈ ৰৈ বাজে কৃত্ৰিমতাৰ বিহীন ভাল পোৱাৰ অনেক চানেকি। আপোনালোকৰ আশীৰ্বাদ প্ৰেৰণাত নতুনকৈ জীয়াবলৈ শিকি মই বাৰু ভালেই আছো, আপোনালোকো ভালেই থাকক। ভিন্ন ঠাইৰ ভিন্ন ব্যক্তিৰ যোগসূত্ৰ এই বাকৰি থাকিম এনেকৈ বাৰে বাৰে উপলব্ধি কৰোঁ বছৰটো শেষ খবৰ হ'ল। হয়, এই কবিতাৰে জ্যোতিকা হাজৰিকাই আৰম্ভ কৰা কবিতা পুথি অনুভৱ মোৰ হৃদয়ৰ দাপোন আজি উন্মোচন কৰিলে বিশ্বনাথৰ কল্যাণপুৰত। বিশ্বনাথৰ কল্যাণপুৰৰ নিবাসী জ্যোতিকা হাজৰিকাই নিজৰ মনৰ অনুভৱবোৰ এইদৰে সাঁচি ৰাখি কবিতাৰ ৰূপ দিয়া কবিতাখনি উন্মোচন কৰাই নিজ পিতৃ গোলাপ শইকীয়া আৰু মাতৃ কুসুম শইকীয়াৰ দ্বাৰা। জ্যোতিকা হাজৰিকাই ইয়াৰ পূৰ্বেও মুঠ 10খনতকৈ অধিক কবিতা পুথি, গল্প, অনুগল্প, শ্ৰৱক ইত্যাদি ইতিমধ্যে প্ৰকাশ কৰাৰ পিছত আজি নিজ পিতৃৰ মাতৃৰ দ্বাৰা নিজ ঘৰতে উন্মোচন কৰিলে অনুভৱ মোৰ হৃদয়ৰ দাপোন নামৰ এই কবিতা পুথি। আজি এই কবিতা পুথি উন্মোচনৰ সময়ত জ্যোতিকা হাজৰিকাই সংবাদ মাধ্যমৰ আগত কি ক'লে শুনোৱা হওক। মই লিখিলোঁ, লিখি পেলাই কপি কৰি ৰাখিছিলোঁ, প্ৰকাশ কৰিবলৈ সুবিধা পোৱা নাছিলোঁ। তাৰপিছতে ফেচবুকত দি থাকিলোঁ, মানুহবিলাকৰ অনুপ্ৰেৰণাত লিখিবলৈ ল'লোঁ। তাৰোপৰি মই অসমীয়া কবিতা চৰ্চা গোটত লিখি থাকোঁতে তেখেত তাৰ এডমিন শ্ৰদ্ধা আমিনুৰ ৰহমান ছাৰে মোৰ কবিতাখিনি পুৰস্কাৰ হিচাপে মই কিবা কণ্টিনিউৱাছ লিখি আছিলোঁ। এখন কিতাপ মোৰ 104 দিনত মই 100 কবিতা লিখিছিলোঁ। তাৰোপৰি মই এতিয়ালৈকে তেখেতৰ তাত মই 6খন গ্ৰন্থ তেওঁৰ আঁচনি মতে পুৰস্কাৰ পাইছোঁ। আৰু মই মোৰ স্বামী 2005 চনতে ঢুকাইছে। তেতিয়া মোৰ দুজনী ছোৱালী বৰ সৰু হৈ আছিলে। তাৰপিছত সৰুজনী স্কুল দিছোঁহে। তাৰপিছত মনৰ অনুভৱখিনি ৰাখি ৰাখি 15 বছৰ মই ভিতৰতে সোমাই থকাৰ নিচিনা। তাৰপিছত 15 বছৰৰ পিছত লাহে লাহে মই মোৰ অনুভৱখিনি লিখিত ৰূপত প্ৰকাশ কৰিলোঁ। আৰু মোৰ স্বামী ঢুকোৱাৰ সময়তো মই কেইবাটাও কবিতা লিখি পেলাই মই প্ৰকাশ কৰি এতিয়ালৈকে আপুনি কিমানখন গ্ৰন্থ, কবিতা পুথি হওক বা গ্ৰন্থ কিমানখন লিখিছে? মই এতিয়ালৈকে মোৰ এইখনৰ সৈতে 10খন হৈছে। আজি কি উন্মোচন কৰিছে? আজি অনুভৱ মোৰ হৃদয়ৰ দাপোন। অনুভৱবিলাক মই অনুভৱ হিচাপে কাব্যিক ৰূপ দি পেলাই লিখি গৈছিলোঁ ফেচবুকৰ। তাৰপিছত সেইখিনি গোটাই পেলাই এইখন কাব্যগ্ৰন্থ মই তৈয়াৰ কৰিলোঁ। তাত মোৰ আজি মা আৰু দেউতা লৈ পেলাই মই অনুষ্টুপীয়াকৈ মোৰ উন্মোচনটো কৰা হ'ল। মা আৰু দেউতাই কৰিলে। আৰু এতিয়ালৈকে মোৰ 10খন গ্ৰন্থ হৈছে। তাৰে অনুগল্প, তাৰপিছত ছবিয়ে কথা কয় বুলি এটা কাহিনী অলপ, তাৰপিছতে স্তৱক আৰু কবিতা সংকলন। আজিতো আপোনাৰ কবিতাখন আজি এখন কবিতা সংকলন।